জুবিনে মোক ফোন কৰিলে যে আমাৰ কামটো কৰিব লাগিব, কাইলৈ মানুহ এজন গৈ আছে, তোৰ কথা পাতিবি। আমাৰ কামটো মানে তেওঁ মোক কৈছিলে যে মানুহ মৰিলেহে মূৰ্তি বনাই, মানুহ জীয়াই থাকোঁতে মূৰ্তি বনাব লাগে, তই মই জীয়াই থাকোঁতে মূৰ্তি এটা বনাবি। জুবিন দা আহে, আহি চাই, তেওঁ নিজৰ মূৰ্তিটোৰ ডিজাইন তেওঁ নিজেই কৰে, কেনেকৈ কি পিন্ধাব লাগিব, টুপি লাগিব নে চুলি দিলেই হ'ব নে কেনেকুৱা ধৰণৰ জেকেট পিন্ধিব, এইবোৰ চব তেওঁ নিজে কৈ জুবিন দাক ক'লোঁ যে দাদা চবেই মানুহে জন্মদিন হ'লে উপহাৰ দিয়ে, আজি আপোনাৰ পৰাহে উপহাৰ এটা বিচাৰি আহিছোঁ। মোক কৈছে কি লাগে ক তোক? তেতিয়া মই কৈছোঁ আপোনাৰ হাতখন লাগে। কৈছে লৈ যা হাতখন। হাতৰ ৰেখাবোৰ চব স্পষ্ট, যেনেকৈ ফিংগাৰ প্ৰিণ্ট থাকে নহয়, এই ইয়াত চবেই বুঢ়া আঙুলি ফিংগাৰ প্ৰিণ্ট চিন চব ইয়াতে পাব। আঙুঠি এই ভান্তে বাবাৰ আঙুঠি এটা তেওঁ পিন্ধি থাকিছিলে যে, সেই আঙুঠিটো আহিছে ইয়াতে। সুন্দৰ কাম কৰিছে দিগন্তই। 18 ফুটৰ এটা জুবিনৰ মূৰ্তি, এতিয়া 12 ফুটৰ গোটেই শ্বেপটো ধুনীয়াকৈ লৈছে, আৰু চকুৰ এক্সপ্ৰেশ্যন, যিটো গান গাই থকাৰ যিখিনি এক্সপ্ৰেশ্যন বা পজ দিছে সম্পূৰ্ণ পাৰফেক্ট। প্ৰথমে দিগন্ত ভানু গোস্বামীক মোৰ মৰমৰ শুভকামনা জনাইছোঁ। মোৰ সতীৰ্থ হয়, মোৰ লগত মিছন চাইনাত কাম কৰিছে, মোৰ লগত কাঞ্চনজংঘাত কাম কৰিছে, আৰু বহুত কাম কৰি আছে বিভিন্ন জেগাত। আমাৰ কলাগুৰু বিষ্ণুৰাভাৰ প্ৰতিমূৰ্তিও বনাইছে দিগন্ত। আৰু পুৰণা শিল্পম, তেওঁৰ যিটো প্ৰতিষ্ঠান আছে শিল্পকৰ্মৰ, যিটো সি কাৰখানা বুলি কয়, শিল্পালয় বুলি কয়। চ' তাৰ প্ৰতি মোৰ শুভকামনা থাকিল। তাত বৰ ধুনীয়া ধুনীয়া কাম হয়, নতুন নতুন ল'ৰা ছোৱালীক শিকোৱা হৈছে কেনেকৈ আৰ্টছ এণ্ড ক্ৰাফ্ট এণ্ড স্কাল্পচাৰ হওক, পেইণ্টিং হওক, চেণ্ড আৰ্ট হওক, চব বস্তু তাত শিকোৱা হয়, আৰু অতি ভাল কাম হৈছে। চ' আমি একেলগে থাকোঁ, একেলগে আমি সহযোগী হয়। আপোনালোকে সহযোগ কৰক, মোৰ শুভকামনা দিব। থেংক ইউ এণ্ড লাভ ইউ। মোৰ সৈতে এগৰাকী শিল্পী উপস্থিত আছে। তেওঁৰ ওচৰত ইতিমধ্যে জুবিন গাৰ্গৰ যি পদচিহ্ন তেওঁৰ ওচৰতে আছে, আৰু সেইজন সকলোৱে চিনি পায়, দিগন্ত মাধৱ গোস্বামী। আপোনাক প্ৰথমে অসম লাইভলৈ স্বাগতম। ধন্যবাদ, নমস্কাৰ। এটা বিশেষ, আপোনাক ইতিমধ্যে ৰাইজে গম পাইছে যে আপুনি জুবিন গাৰ্গৰ সেই পদচিহ্ন আপোনাৰ লগত ৰাখিছে। আপুনি আগতো এনেধৰণৰ কিছু লোকৰ ৰাখে, কেনেকৈ আহিলে, কি ক'ব, কিয় ৰাখিলে আপোনাৰ? আগতেও কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ পদচিহ্ন মই সংৰক্ষণ কৰি ৰাখিছোঁ। তাৰ ভিতৰত তৰুণ গগৈ ডাঙৰীয়া, তেখেতৰ মৃত্যুৰ পিছত ভৰি চাপ লৈছোঁ। মাজুলীৰ কেইগৰাকীমান বিশেষ সত্ৰাধিকাৰ, যিসকল তেওঁলোকৰ জীৱনকালতে হাতৰ চাপ ভৰি চাপ ৰাখিছিলোঁ, কিন্তু এতিয়া তেওঁলোক নাই, পৰলোকলৈ গতি কৰিলে। আৰু বহু সময়ত বহু কেইজন ব্যক্তিৰ পদচিহ্ন সংগ্ৰহ কৰি আহিছোঁ, আৰু আজি 10-15 বছৰে। জুবিন দাৰ পদচিহ্ন আপুনি ৰখাৰ সময়ত যথেষ্ট ভাইৰেল হৈছিলে, চৰ্চা আহিছে, কি ক'ব, কিয় ৰাখিলে, কি ভাবে? আচলতে এইকাৰণে ৰখা যায়, মোৰ কথাটো হৈছে কি, এটা স্পৰ্শানুভূতি, মানুহজনৰ অৱৰ্তমানত এটা স্পৰ্শানুভূতি ল'ব পৰাকৈ এটি সুবিধা আছে, এইটো পদচিহ্ন বা হস্তচিহ্ন গ্ৰহণ কৰাৰ প্ৰক্ৰিয়াটো। গতিকে মই সেইবাবেই জুবিনদাৰ জীৱনকালতে মই হাতৰ চাপটো মই ৰাখি থৈছিলোঁ, আৰু তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ ভৰি চাপটো তেনেকৈ মই সংগ্ৰহ কৰি ৰাখিছোঁ। দেখুৱাব নেকি আপুনি? নিশ্চয়, এইফালে আছে, ইয়াতে আছে, এয়া ভৰি চাপ, হাতৰ চাপ। এইটো হৈছে আপোনাৰ তেখেতৰ ভৰি, আৰু হাতৰ চাপটো আপুনি তেওঁৰ জীৱিত অৱস্থাত? হয়, জীৱিত অৱস্থাতে তেওঁৰ হাতৰ চাপটো লৈছিলোঁ। খুব সম্ভৱ তেতিয়া তেখেতৰ জন্মদিন আছিলে, আজিৰ পৰা 48 বছৰীয়া জন্মদিনটোত বোধহয়। তেতিয়া মই গৈছিলোঁ, আৰু মই এইটো ল'ম বুলিয়েই গৈছোঁ। তাৰমানে বোলো জুবিন দাক ক'লোঁ যে দাদা চবেই মানুহে জন্মদিন হ'লে উপহাৰ দিয়ে, আজি আপোনাৰ পৰাহে উপহাৰ এটা বিচাৰি আহিছোঁ। মোক কৈছে কি লাগে ক তোক? তেতিয়া মই কৈছোঁ আপোনাৰ হাতখন লাগে। কৈছে লৈ যা হাতখন। মই হাতখন কেনেকৈ নিম, মই নিবলৈ হ'লে আপুনি অলপ সহায় কৰিব লাগিব, আপুনি অকণমান বাহিৰলৈ আহক, মই যোগাৰ কৰি থৈছোঁ,
আপোনাৰ হাতৰ ছাপটো মই ৰাখিম। তাৰপিছত ইণ্টাৰেষ্টিং হ'ব দেখোন, এইটো ব'লচোন যাওঁ। আহি হাতৰ ছাপটো দিলে। তেওঁ কেইগৰাকীমান অনুৰাগী সেই সময়ত আছিলে লগতে। তেওঁ খুব মোক সহযোগিতা আগবঢ়াইছে। এই হাতৰ ছাপটো লওঁতে কিছু সময় ৰ'ব লাগে, প্ৰায় 15-20 মিনিট সময় এনেকৈ ৰৈয়ে থাকিব লাগে। মই কৈছোঁ পাৰিবনে? বোলে পাৰিম। তাৰপিছত তেনেকৈ হাতৰ ছাপটো ল'লোঁ। তাতে মই এটা প্ৰিণ্ট এটা উলিয়াই পেলাই মানে এটা কাষ্টিং কৰিলোঁ। কাষ্টিং কৰি মই তেওঁক দেখুৱালোঁ। গতিকে তেওঁ তেতিয়া ভাল পাইছে আৰু। মই কৈছোঁ এইটো মই ৰাখি থ'ম হাতত। কি কৰিবি মোৰ হাতখন ৰাখি থৈ? মই কৈছোঁ ৰাখিম, আপোনাৰ হাতখন থাকিলে এটা আশীষ যেন আপোনাৰ হাতৰ পৰা পাই থাকিম মই, সেই উদ্দেশ্যেৰে মই ৰাখিব বিচাৰিছোঁ। তেনেকৈ ৰাখি থৈছোঁ। আৰু তেখেতক আপুনি লগ পাইছে, তেওঁৰ লগত কথা কিবা স্মৃতি এনেকুৱা আপুনি ক'ব বিচাৰিব? তেওঁৰ লগৰ স্মৃতিবিলাক তাকে সুঁৱৰিতো আজি তেওঁ নোহোৱা হোৱাৰ পৰা ধৰি হয়নে সপোনে তেওঁৰ কথাই মনত পৰি থাকে। তেখেতক মিছন চাইনা, বিশেষকৈ কাঞ্চনজংঘাৰ সময়খিনি, মোৰ মিনতি এলবাম কৰি থকাৰ সেই সময়খিনি মই খুব সোঁৱৰোঁ। কেতিয়াবা ফোন যে কৰে, এতিয়াও জুবিনদাৰ নাম্বাৰটো চালে জুবিনদাৰ মেছেজ দুই এটা হয়তো কেতিয়াবা দিয়ে বা ৰিপ্লাই দিয়ে। অলপতে কিবা এটা মই কাম কৰিলে মই জুবিনদালৈ মই দেখুৱাওঁ যে দাদা হৈছেনে, কেনেকুৱা হৈছে। তেওঁ ভাল হৈছে বুলি কয়, বা এইটো আৰু অলপ এনেকুৱা কৰে, তেনেকুৱা কৰিলে আৰু ভাল লাগিব, এনেকৈ কয়। গতিকে তেখেতক লগত থকা প্ৰতিটো স্মৃতিয়েই মধুৰ। তেওঁ বৰ মৰমীয়াল মানুহ আচলতে। গতিকে তেওঁৰ কথা তেনেকৈ মনত পৰি থাকে। আপুনি জুবিনদাৰ প্ৰতিমূৰ্তি এটা বনোৱাই আমি দেখিছিলোঁ, আমি সেই দেখুৱাম স্ক্ৰীণত আপুনি লগোৱা। কেতিয়া বনাইছিলে আৰু কিমান দিনত হৈছে? আজিৰ পৰা 2 বছৰৰ পূৰ্বে প্ৰতিমূৰ্তিটো উন্মোচন কৰিলে। জুবিনদাই নিজ হাতে কৰি থৈ গৈছে ডিগবৈত। আৰু আজিৰ পৰা 3 বছৰ আগতে 2023 চনত বোধ হয়, 2022 চনত জুবিনদাই মোক ফোন কৰিলে যে আমাৰ কামটো কৰিব লাগিব, কাইলৈ মানুহ এজন গৈ আছে, তই কথা পাতিবি। আমাৰ কামটো মানে তেওঁ মোক কৈছিলে যে মানুহ মৰিলেহে মূৰ্তি বনাই, মানুহ জীয়াই থাকোঁতে মূৰ্তি বনাব লাগে, তই মই জীয়াই থাকোঁতে মূৰ্তি এটা বনাবি, এনেকৈ কৈছিলে। তাৰপিছত যেতিয়া পিছদিনা আহিছে তেখেতৰ বন্ধু চুৰেণ ফুকন ডাঙৰীয়া, তেওঁ আহি ক'লে যে জুবিনে বিচৰা ধৰণেই তুমি মূৰ্তিটো বনোৱা, খৰচ পাতিৰ কথা কি চিন্তা কৰিব নালাগে, সেইখিনি ব্যয় মই কৰিম। তাৰপিছত মই ক'লোঁ তেতিয়াহ'লে জুবিনদা আহিব লাগিব। জুবিনদা আহি চাই তেওঁ নিজৰ মূৰ্তিটোৰ ডিজাইন তেওঁ নিজেই কৰে। কেনেকৈ কি পিন্ধাব লাগিব, টুপি লাগিবনে, চুলি দিলেই হ'বনে, কেনেকুৱা ধৰণৰ জেকেট পিন্ধিব, এইবোৰ চব তেওঁ নিজে কৈ তেওঁ সহায় কৰি দিছিলে। তেওঁ আহিছিলে, চাইছিলে। তেনেকৈ মূৰ্তি কামটো সম্পূৰ্ণ কৰিছিলোঁ। 2023 চনত সম্পূৰ্ণ হৈছিলে। কি কৈছিলে তেওঁ? কেনেকুৱা ধৰণৰ প্ৰতিমূৰ্তিটো বিচাৰিছিলে নিজৰ? তেওঁ বিচাৰিছিলে যে বেলডালত বাঘৰ মুখ এখন লাগে। সেইটো মোৰ ভাইটি জ্ঞানদীপ সি খুব ধুনীয়াকৈ বনাই দিছে, বাঘৰ মুখ এখন বনাই দিছে। কি বুলি কয়, হাতৰ আঙুঠিবিলাক, তাৰপিছত ডিঙিত কি পিন্ধিব, জেকেটটো কেনেকুৱা হ'ব, টুপিটোত কেনেকুৱা ষ্টাৰ এটা থাকিব, সেইবিলাক কথা তেওঁ প্ৰথমতে কৈছিলে বোলে মোৰটো টকলা কৰি দে, তাৰপিছত ক'লে নহয় চুলি লগাই দে, তাৰপিছত ক'লে নহয় চুলি কাটি দে, এই টুপিটো পিন্ধাই দে। এইবোৰ তেওঁ নিজে বিচৰা ধৰণে হৈছে আৰু। এনে আপোনাৰ লগতে ৰাখিব জুবিনদাৰ? এতিয়ালৈকেতো মোৰ লগতে ৰাখিছোঁ, আৰু মোৰ লগত মই ৰাখিবই লাগিব। আৰু কিন্তু সংৰক্ষণৰ কাৰণে নিশ্চয় মই দিব লাগিব, পৰিয়ালৰ হাতত মই অৰ্পণ কৰিম। এতিয়া চৰকাৰীভাৱেও যদি কিবা বিচাৰে তেতিয়াহ'লে মই দিব লাগিব, দিম, সংৰক্ষণ কৰিব, মানুহে তেতিয়াহে দেখা পাব। এনেকৈ চুব পাৰিম, এইটো ল'ব পাৰিম, দেখুৱাব? আমি দেখুৱাইছোঁ, এইটো হাতৰ চিহ্ন তেওঁ, আৰু তাত যি আঙুঠি ন, এইটো আঙুঠি এই ভান্তে বাবাৰ আঙুঠি এটা তেওঁ পিন্ধি থাকিছিলে যে, সেই আঙুঠিটো আহিছে ইয়াতে। হাতৰ ৰেখা পৰ্যন্ত, হাতৰ ৰেখাবোৰ চব স্পষ্ট, যেনেকৈ ফিংগাৰ প্ৰিণ্ট থাকে নহয়, ইয়াত চব বুঢ়া আঙুলি ফিংগাৰ প্ৰিণ্ট চব ইয়াতে পাব, চব আছে। আঙুঠিটোলৈকে আহিছে সকলোবিলাক। তেনেকৈ এইটো মানে প্ৰক্ৰিয়াটোৱেই তেনেকুৱা, মানে লাইভ কাষ্টিং প্ৰক্ৰিয়াটোৱেই তেনেকুৱা হয়। আচলতে প্ৰস্থেটিক মেকআপ আৰ্টিষ্টসকলে এই ধৰণৰ টেকনিক ব্যৱহাৰ কৰে সঘনাই। এনেকৈ হাতৰ ছাপ ৰখা যায়। গতিকে মই এনেকৈ ব্যৱহাৰ কৰিছোঁ আৰু।
হাতৰ চাপ এইদৰে ৰাখিছে আৰু তেনেধৰণে তেওঁ ভৰিৰ চাপো তেখেতৰ ওচৰত আছে। ইমান এটা সুন্দৰ পদক্ষেপ আপুনি লৈছে, তাৰ বাবে বহুতে আপোনাক শলাগো লৈছে। কি ক'ব শেষত, আপুনি কি ক'ব বিচাৰে? মই কিনো ক'ম আৰু জুবিনদাই যিখিনি মোক দিলে, অকল মোকেই নহয়, জুবিনদাই বহুতকে দিছে। জুবিনদাৰ সান্নিধ্যলৈ যিসকল আহিছে সকলোকে মনত সাজ বহুৱাব পৰাকৈ এনে কিছুমান কাম কৰি থৈ গৈছে, যাৰ বাবে হয়তো জুবিনদাই কেতিয়াও প্ৰচাৰ বিচৰা নাই, নিজৰ প্ৰচাৰ বিচৰা নাই। এনেকুৱা ধৰণেও কিছুমান বহুত ডাঙৰ ডাঙৰ কাম কৰি থৈ গৈছে। বহুতৰ মনৰ মাজত সেইবিলাক কথাবিলাক আছে। মোকো তেনেকৈ আমি সৰু সৰু মানুহ, আমি সৰু সৰু শিল্প চৰ্চা কৰি ভাল পোৱা মানুহ, আমাৰ নিচিনা মানুহবিলাকক বুটলি জুবিনদাই আনি এখন মঞ্চ দিছিলে। গতিকে সেই ধাৰ জনমে জনমে খুজিব নোৱাৰিম। পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাওঁ আৰু মানুহজনক, তেখেতৰ আত্মাক এটা উত্তম স্থান দিয়ক আৰু সেয়াই। নিশ্চয় প্ৰত্যেকৰ দৰে স্মৃতি সোঁৱৰিম, আজীৱন আমৰণ বুকুত কঢ়িয়াই লৈ ফুৰিম। বাৰৰ বাবে কেতিয়া লগ পাইছে? শেষবাৰৰ বাবে প্ৰায় 1-2 মাহমানৰ আগতে ফোন কৰিছিলে মোক, ৰাতি ফোন কৰিছিলে। তাৰপিছত তাৰ লগ পোৱাটো চাগে 1-2 মাহৰ ওপৰ হৈ গ'ল, লগ পোৱা নাছিলোঁ। ধন্যবাদ জনাইছোঁ। ধন্যবাদ।